যথেষ্ট ভাল লাগিছে। প্ৰায় ২০-২৫ দিনৰ মূৰত এখন ভাল লগা মিটিং কৰিছোঁ। আচলতে যথেষ্ট মানুহ আহিছে, আই মাতৃসকল আহিছে, আশীৰ্বাদ দিছে। আৰু ইয়াতে আমাৰ আজি নদীগাঁৱৰ যিজন কংগ্ৰেছৰ বৰ্তমানো তেওঁ বুথৰ প্ৰেচিডেণ্ট আছিলে, তেখেত আজি কংগ্ৰেছ দল এৰি পেলাই আজি এআইডিএফ দলত জইন কৰিছে। যথেষ্ট ভাল লাগিছে, ৰাইজৰ সহানুভূতি ভাল আছে। যোগদান আচলতে তেখেত ইনেশ ভাই আছে আৰু তেওঁৰ লগত প্ৰায় ১৫জনমান সক্ৰিয় কৰ্মী তেওঁৰ লগত থাকি তেওঁ জইন কৰাইছে বা তেওঁলোকে আমাৰ ইয়াতে আহিছে। আৰু তেওঁৰ লগত সাধাৰণ ভোটাৰ প্ৰায় ১০০-১৫০ আছে। যাতে সকলোখিনিয়ে ৰাইজে একেলগে কৈছে যে এইবাৰ এআইডিএফ দলত ভোট দিব, সকলোৱে আমাৰ লগত থাকে বুলি ৰাইজে প্ৰতিশ্ৰুতি দিছে। ৰাইজৰ য'তেই কৈছো তাতে আচলতে ক'ব গ'লে যথেষ্ট সঁহাৰি। ৰাইজৰ আচলতে যথেষ্ট সঁহাৰি। য'তেই গৈছো, যিফালে গৈছো সেইফালে ৰাইজে আশীৰ্বাদ দিছে, স্বইচ্ছাই ওলাই আহিছে আৰু সকলোৱে একেমুখে কৈ আছে যে এইবাৰ পৰিৱৰ্তন আমি বিচাৰিছো আৰু পৰিৱৰ্তন তেখেতসকলে কৰিব। আপুনি আগতে কোনটো দল কৰিছিল? মই আগতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত আছিলোঁ আৰু ১৭ নং দক্ষিণ পাকা গাঁও পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ ভোট পোৱাৰ প্ৰেচিডেণ্ট আছিলোঁ। আজি আপুনি এআইডিএফৰ নেত্ৰী বিধায়ক ৰহমানৰ হয়, আজি মই বাইদেউৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈছোঁ। মই বহুত আনন্দিত হৈছোঁ আৰু বাইদেউৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ মই আজি এআইডিএফ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিলোঁ। কংগ্ৰেছৰ কি বেয়া গুণ দেখিলে? কংগ্ৰেছৰ বেয়া গুণ মানে কি, আমাৰ নিজৰে কথা ক'ম, বেলেগৰ কথা ক'বলৈ নাযাওঁ। আমাৰ গাঁৱৰে এখন ৰাস্তা আছে, কেঁচা ৰাস্তা, অলপ বৰষুণ দিলে আমি যাব নোৱাৰোঁ। আমি কংগ্ৰেছ কৰি থাকোঁ, কিন্তু আমাৰ 10 বছৰৰ বিধায়ক জাকিৰ হোসেন সিকদাৰ ডাঙৰীয়া আছিলে, কিন্তু তেখেতৰ থকা উপস্থিতিও আমি তাৰমানে গাঁৱৰ মানুহে গম পায় যে আমি কংগ্ৰেছ দল কৰোঁ, কিন্তু আমি এই ৰাস্তাৰ কামটো কৰি দিব পৰা নাছিলোঁ। আৰু সেইকাৰণে আমাৰ গাঁৱৰ মানুহে মানে বহুত কথাবিলাক শুনাই থাকে। সেইকাৰণে আজি আমি সিদ্ধান্ত লৈছোঁ যে বাইদেউ ডাঙৰীয়াৰ লগত আমি একেলগে থাকি বাইদেউৰ আগন্তুক 2026 নিৰ্বাচনত জিকাই আমি আমাৰ কামখিনি ৰাইজৰ সুবিধাৰ্থে কৰি দিম বুলি আশাবাদী। আপোনাৰ লগত কেইজন লগত লৈ যোগদান কৰিছে? আজি মোৰ লগত কমচে কম 30-40 জন মানুহ আছে। তাৰপিছত আমাৰ মা সকলো আছে, ইয়াতে বহুত মানুহ যোগদান কৰিছে। বিধায়ক জাকিৰ হোসেন সিকদাৰে যে সময়তে কয় যে অসমত এখনো আসন নাপায় এআইডিএফ দলে, সেই সময়তে আপোনালোকে যোগদান কৰিছে। সেইবিলাক ভুৱা কথা আচলতে। এতিয়া মই বিগত দিনত কংগ্ৰেছ কৰিছিলোঁ, বেলেগৰ কথা আচলতে ক'ব নাপায়, কিন্তু আগন্তুক দিনত তেখেতৰ কথাই চিন্তা কৰক। এআইডিএফ দলৰ কথা চিন্তা কৰিব তেখেতৰ নালাগে। বিধায়ক জাকিৰ হোসেন সিকদাৰৰ কথাই চিন্তা কৰিব লাগে। বিধায়ক জাকিৰ হোসেনৰ কথাই চিন্তা কৰিলেই হ'ল।